দেশোৱালী গণেশ আহমেদ। কলমটো হাতত লৈ মই বাৰাণ্ডাখনতে বহিছোহি মাথো। অকণমান নীৰৱতা আৰু সুস্থিৰ চিন্তাৰ প্ৰয়োজন। গল্পটো মই ক'ৰ পৰা আৰম্ভ কৰিম? চাৰিওফালৰ গাড়ী মটৰ যান বাহনৰ উৎকট চিঞৰ মোৰ কাণত বাজি থাকিল। এনেতে দেখিলোঁ এজনী অসমীয়া তিৰোতাই কান্ধত প্লাষ্টিকৰ বেগ এটা লৈ পথৰ দাঁতিত পৰি থকা বটল প্লাষ্টিক আদি বুটলিবলৈ লৈছে। মই তাইক ওচৰলৈ মাতি সুধিলোঁ, বাবা, তোমাক চিনাকি যেন লাগিছে। হয়, আপুনি ঠিকেই ধৰিছে, সেই কল্পনা। বুকুখনত এটা বিষ অনুভৱ কৰিলোঁ। সঁচাই পৃথিৱীখন কি যে বিচিত্ৰময়। তাৰপিছত তাইৰ মনৰ কথাবোৰ বিনা সংকোচে কৈ গ'ল। এদিনাখন এজন দেশোৱালীৰ ঘৰতে মোৰ চিনাকি ঘটিল। মই তেওঁৰ গভীৰ প্ৰেমত পৰিলোঁ। মোলৈ বিয়াৰ প্ৰস্তাৱ আহিল। মই বিয়াত সন্মতি জনালোঁ। মাহ বছৰ বাগৰি গ'ল। মই দুটাকৈ ল'ৰা ছোৱালীৰ মাক হ'লোঁ। হঠাৎ এদিন মানুহজন নিৰুদ্দেশ হ'ল। তেওঁ আহিব বুলি মই অপেক্ষাত ৰৈ থাকিলোঁ। তেওঁ যি গ'ল গ'ল আৰু উভতি নাহিল। অচিন কাঠৰ থোৰা মই নিচিনিলোঁ। পিছত বুজিলোঁ যে সেয়া আছিল তেওঁৰ ভাড়াঘৰ। ভাড়াঘৰৰ মালিকৰ ঘৰত মই বহুদিন খাটি দিবলগীয়া হ'ল। বহুতে মোক বেবিচাৰৰ ইংগিত দিয়ে। মই সকলো উপেক্ষা কৰিলোঁ। অৱশেষত মই নিজাকৈ ভাড়াঘৰত থাকিবলৈ ল'লোঁ। আৰু যে দেখিছে, বটল প্লাষ্টিক বিক্ৰী কৰি যি 2 পইচা পাওঁ, মই তাৰেই মোৰ সংসাৰখন চলাই নিছোঁ। কলমটো কামুৰি মই ৰৈ গ'লোঁ। মোৰ দুধাৰি তপত চকুলো বৈ আহিল। ভাৰতবৰ্ষত যি স্বচ্ছতা চলি আছে, এইবোৰ যেন একোটা নিদৰ্শন। তেওঁলোকৰ জীৱনৰ লগতে দেশৰ স্বচ্ছতাক তেওঁলোকে ৰক্ষা কৰি আহিছে। এনেবোৰ মানুহক আমি পুতৌ কৰা উচিত। কেৱল আমি তেওঁলোকক ঘৃণাৰ চকুৰে চাওঁ। কলমটো কামুৰি মই ৰৈ থাকিলোঁ। গল্পটো মই ক'ৰ পৰা আৰম্ভ কৰিম? মোৰ চকুলোৰে দুধাৰি তপত চকুলো বৈ আহিল।